দৰিদ্ৰতাক নেওচি উজলিল পশ্চিম নাওকটাৰ পল্লৱী কলিতা। 4টা বিষয়ত লেটাৰসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ পল্লৱী কলিতাৰ। তামুলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰ অন্তৰ্গত পশ্চিম নাওকটা গাঁৱৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া উপেন কলিতাৰ জীয়ৰী পল্লৱী কলিতা। ভৱিষ্যতে পল্লৱীয়ে এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ মন। সহায় সম্বলহীন উপেন কলিতাই জীয়ৰীৰ উচ্চ শিক্ষাৰ বাবে সদাশয় BTRৰ কাৰ্যবাহী সদস্য তথা মন্ত্ৰী বিধায়কৰ সহায় সহযোগিতা কামনা কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱী কলিতা। মোৰ ঘৰ পশ্চিম নাওকাটাত। মই নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ আৰু মই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। মই 4খনত লেটাৰ পাইছোঁ আৰু পাৰ্চেণ্ট মোৰ 84 আৰু ভৱিষ্যতে মই ভাল শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ। এই জগতে মোৰ মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ বাবে বহুত কষ্ট কৰিছে আৰু ছাৰ বাইদেউসকলে ভালকৈ বুজাইছে, মই বুজিও পাইছোঁ আৰু এই জগতে সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। ক'ত পঢ়িব বিচাৰোঁ? মই PKCত পঢ়িব বিচাৰোঁ আৰু আপোনালোকে অলপমান সহায় কৰে বুলি মই ভাবিছোঁ। যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, দেউতা দিন হাজিৰা কৰে, গতিকে সহায় পাম বুলি মই আশা কৰিছোঁ। মই পশ্চিম নাওকটা গাঁৱৰ এজন দুখীয়া পৰিয়ালৰ লোক হওঁ। মোৰ ছোৱালীজনীয়ে এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। ছোৱালীজনীয়ে 4খন ছাবজেক্টত লেটাৰ পাইছে আৰু তাইৰ পাৰ্চেণ্টটো হৈছে 84 আৰু ছোৱালীজনীয়ে ভাল কলেজত পঢ়িবলৈ মন কৰিছে। মই দুখীয়া ঘৰৰ মানুহ, গতিকে তাইৰ ভৱিষ্যত যিখিনি লাভ কৰিছে মোক ভাল শান্তি দেখুৱাইছে আৰু আগলৈ পঢ়িম বুলি আশা দিছে। আগলৈ পঢ়িব গ'লে মোৰ আৰ্থিক অৱস্থা বেয়া, গতিকে যিসকল চৰকাৰী বিষয়ববীয়াসকল আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে যেন অলপ মোৰ ফালে মূৰ দাঙি চায়। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।